সংগ্রাম চলিছে চলিছে চলিবই এই জুই চলিছে চলিছে চলিবই সরকার মুর্দাবাদ 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 বিরোধী বিজেপি সরকার হাই 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 মুর্দাবাদ মুর্দাবাদ রাইজক হাতালি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক সমস্যা সমাধান কৰিব লাগিবই 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 চলিছে চলিবই চলিছে চলিবই মুৰ্দাবাদ মুৰ্দাবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিট আঞ্চলিক সমিতিয়ে আজি উত্তৰ পূব কয়লাক্ষেত্ৰ শীঘ্ৰে মুকলি কৰাৰ দাবীত আমি আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী আমি প্ৰতিকৃতি দাহ কৰিছোঁ আৰু এই কাৰ্যসূচী আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ৰামেশ্বৰ তেলী ডাঙৰীয়াই কোল মন্ত্ৰীক লগ কৰি কিনি যি প্ৰতিশ্ৰুতি দিছিলে মাৰ্ঘেৰিট আৱাসী জনসাধাৰণক যি প্ৰতিশ্ৰুতি দিছিলে যে অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত এই আমাৰ যি একমাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা অতি সোনকালে তেখেতসকলে মুকলি কৰি দিব কিন্তু আজি নৱেম্বৰ মাহৰ আজি 10টা দিন পাৰ হৈ যাবলগীয়া হৈছে কিন্তু তেখেতৰ কোনো স্থিতি স্পষ্ট হোৱা নাই আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি এই মঞ্চৰ পৰা আমি এই প্ৰতিবাদী স্থলীৰ পৰা আমি হকিয়াই দিব বিচাৰিছোঁ তেখেতৰ যি এই নীতি তেখেতে যদি স্পষ্ট নকৰে আমাৰ কিন্তু ৰাইজক লৈ কিনে আমি কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিব কিন্তু আমি বাধ্য হ'ম